নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ আৰ্থিক সাহায্য। এই সুবিধা পাবলৈ আজিয়েই কৰক আবেদন। এই সন্দৰ্ভত চৰকাৰৰ বৃহৎ ঘোষণা। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ আৰ্থিক সাহায্য। আপুনিও পাব ৰাজ্য চৰকাৰৰ 5 লাখ টকাৰ এই অৰ্থ সাহায্য। আজিয়েই কৰি লওক এটা অতিকৈ জৰুৰী কাম। বাৰ্ষিক আয় কম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। চৰকাৰে এই সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। শীঘ্ৰে আপুনি বনাই লওক PMJAY কাৰ্ড। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ। কিদৰে কৰিব আবেদন চাওঁ আহক। আজিয়েই আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আপুনি প্ৰথমতে যোগাযোগ কৰক। আবেদন কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড অথবা আধাৰ কাৰ্ড। আয়ুষ্মান পৰ্টেলৰ জৰিয়তে ৰেচন কাৰ্ড অথবা আধাৰ নম্বৰ ব্যৱহাৰ কৰি যোগ্যতা নিৰ্ধাৰণ কৰা হ'ব। আপুনি যোগ্য বুলি প্ৰমাণিত হ'লেই পৰিয়ালৰ সদস্যসকলৰ নাম স্ক্ৰীণত স্পষ্ট হ'ব। কোনে কোনে এই কাৰ্ড লাভ কৰিব সেই তথ্য চৰকাৰে বা পৰ্টেলে আপোনাক জনাই দিব। আৰু আবেদনকাৰীয়ে তাৰ পৰা চিনাক্ত কৰিব লাগিব সদস্যসকলৰ নাম। আৰু তাৰপিছত আধাৰ কাৰ্ডত সন্নিৱিষ্ট নম্বৰত আপোনালৈ আহিব OTP অথবা বায়োমেট্ৰিক্সৰ জৰিয়তে নিশ্চিত কৰিব পাৰিব তথ্য। আৰু আবেদনৰ সময়ত লাগিব আবেদনকাৰীৰ লাইভ ফটো। eKYC সম্পন্ন হ'লেই 24 ঘণ্টাৰ ভিতৰত লাভ কৰিব PMJAY ডিজিটেল কাৰ্ড। আৰু চৰকাৰী হাস্পতালত আয়ুষ্মান কাউণ্টাৰলৈ গৈ আয়ুষ্মান মিত্ৰৰ সহায়ত অতি ক্ষীপ্ৰতাৰে সক্ৰিয় কৰিব পাৰিব এই কাৰ্ড আৰু ল'ব পাৰিব চৰকাৰৰ এই 5 লাখ টকাৰ আৰ্থিক সাহায্য। পৰৱৰ্তী খবৰ, মাতৃহাৰা হ'ল বিধায়ক অখিল গগৈ। 96 বছৰ বয়সত অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ দেহবসান। বুধবাৰে পুৱা 6:20 শেষ নিশ্বাস ত্যাগ কৰে অখিল গগৈৰ মাতৃয়ে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছিল অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ। পৰৱৰ্তী খবৰ, মুছলমানক লাভ জেহাদত ফচাবলৈ হিন্দু নেতাৰ ভয়ংকৰ কাণ্ড। 2জন মুছলমান যুৱকক লাভ জেহাদত ফচাবলৈ নুকুল নামৰ এগৰাকী হিন্দু যুৱতীক দিছিল 10 লাখ টকাৰ অফাৰ। আৰক্ষীৰ তদন্তত ওলাল ভয়ংকৰ তথ্য। মুছলমানক লাভ জেহাদত ফচাবলৈ হিন্দু নেতাই কৰিলে ভয়ংকৰ কাণ্ড। লাভ জেহাদ আৰু ধৰ্ষণৰ ঘটনাত ফচাব বিচাৰিছিল মুছলমান যুৱকক। মুছলমান যুৱকক ফচাবলৈ হিন্দু যুৱতীক দিছিল লাখ লাখ টকাৰ অফাৰ। 2 মুছলমান যুৱকক ফচাবলৈ ৰচা হৈছিল অভিসন্ধি। নুকুল গুৰ্জন নামৰ এইগৰাকী হিন্দু নেতাই লিপ্ত হৈছিল এই ভয়ংকৰ কাণ্ডত। নুকুলৰ অভিসন্ধি মতেই এখন গাড়ীত 2 মুছলমান যুৱকক লৈ গৈছিল হিন্দু যুৱতীয়ে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সেই 2 মুছলমান যুৱকক। আৰক্ষীয়ে অভিযান চলাই অব্যাহত লাভ কৰিছিল ডাঙৰ তথ্য। নকুল নামৰ হিন্দু নেতাগৰাকীয়ে টকাৰ লোভ আৰু মুছলমানক বদনাম কৰিবলৈ ৰচিছিল এই অভিসন্ধি। নিজেই অভিসন্ধি ৰচি হিন্দু নেতাগৰাকীয়ে নিজেই খবৰ দিছিল আৰক্ষীক। আৰক্ষীৰ তদন্তত ওলাই পৰিছে এই ভয়ংকৰ তথ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ। অহা 8 জুনৰ পৰা ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হ'ব বিচাৰ প্ৰক্ৰিয়া। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰটো এক নতুন পৰ্যায় পাইছেহি। অহা 8 জুনৰ পৰা এই সমগ্ৰ ঘটনাৰ শুনানি প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব।
ন্যায়াধীশ শৰ্মিলা ভূঞাৰ পৰিচালনাত চলিবলগীয়া এই বিশেষ ফাষ্টেগ আদালতখনে প্ৰথম পৰ্যায়ত গোচৰটোৰ এজাহাৰকাৰী আৰু গুৰুত্বপূৰ্ণ সাক্ষীসকলৰ ভাষ্য লিপিবদ্ধ কৰিব। প্ৰথম দিনাৰ শুনানিত অংশ ল'বলৈ আদালতৰ তৰফৰ পৰা ইতিমধ্যে 4জন মূল ব্যক্তিলৈ জাননী প্ৰেৰণ কৰা হৈছে। প্ৰথম দিনা আদালতত হাজিৰ হ'বলগীয়া সাক্ষীসকল হৈছে হেমন্ত কুমাৰ দাস, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক, ৰাতুল বৰা, মৰিগাঁৱৰ বাসিন্দা তথা এই সমগ্ৰ ঘটনাৰ প্ৰথমগৰাকী এজাহাৰকাৰী, প্ৰণৱ শইকীয়া, মৰিগাঁও থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া আৰু ভাস্কৰ বৰ্মন গোচৰটোৰ অন্যতম গুৰুত্বপূৰ্ণ সাক্ষী। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে ল'ব নোৱাৰি মৰিগাঁৱৰ ৰাতুল বৰাই পোনপ্ৰথমে আৰক্ষীৰ ওচৰত হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰি এজাহাৰ দাখিল কৰিছিল। তেওঁ অভিযোগ উত্থাপন কৰিছিল যে শিল্পীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰৰ চিকিৎসকে যিবোৰ সতৰ্কতা যেনে জুই আৰু পানীৰ পৰা নিলগত ৰখা এইসমূহ পৰামৰ্শ অৱলম্বন কৰিবলৈ কৈছিল, অভিযুক্তসকলে তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিছিল। এই গুৰুতৰ অভিযোগৰ ভিত্তিতেই ৰাজ্যিক তদন্তকাৰী সংস্থা চমুকৈ CIDয়ে সমগ্ৰ বিষয়টো খৰচি মাৰি অনুসন্ধান চলাইছিল। কেৱল এয়াই নহয়, এই ঘটনাক লৈ সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিভিন্ন প্ৰান্তৰ থানাত প্ৰায় 85খনতকৈও অধিক এজাহাৰ ৰুজু কৰা হৈছিল। এই সন্দৰ্ভত চৰকাৰী পক্ষৰ লোক অধিবক্তা জিয়াউল কামাৰৰ ভাষ্য অনুসৰি এই গোচৰত নাম সাঙুৰ খোৱা 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা চমুকৈ BNSৰ 34, 37 আৰু 38 ধাৰাৰ অধীনত বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িব। আদালতে অহা 20 জুনৰ ভিতৰত এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ উপৰিও এই সমগ্ৰ ৰহস্যঘন গোচৰটোৰ সত্যতা উদ্ঘাটন কৰিবলৈ পৰ্যায়ক্ৰমে মুঠ 161জন সাক্ষীক আদালতলৈ তলব কৰা হ'ব বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। আগন্তুক 5 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 5 দিনলৈ সাৱধানে থাকক ৰাজ্যবাসী। অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সন্দৰ্ভত য়েল্লো এলাৰ্ট জাৰি সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ। ৰাজ্যজুৰি এই সময়ছোৱাত হ'ব মুখলধাৰ বৰষুণ। লগতে প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত বলিব ধুমুহা আৰু বজ্ৰপাত শিলাবৃষ্টিক লৈও সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 7 জুন পৰ্যন্ত ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ DK শিৱকুমাৰৰ। সিদ্ধাৰামায়াৰ পদত স্থলাভিষিক্ত হ'ল DK শিৱকুমাৰ। কৰ্ণাটকৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ DK শিৱকুমাৰৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান। পৰৱৰ্তী খবৰ, 3 মাহ পাছত সম্পন্ন হ'ব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ জানাজা। 2 কোটি লোকৰ উপস্থিতিত হ'ব খামেইনিৰ জানাজা। বিশ্বক আচৰিত কৰি ইৰাণৰ সকলো প্ৰস্তুতি সম্পন্ন। মৃত্যুৰ 3 মাহ পাছত সম্পন্ন হ'ব ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেইনিৰ জানাজা। 2 কোটি লোকৰ উপস্থিতিত হ'ব খামেইনিৰ জানাজা। এতিয়াও ৰাখি থোৱা হৈছে খামেইনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি ইৰাণৰ সকলো প্ৰস্তুতি সম্পন্ন। দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব। তেহৰাণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'ব 24 ঘণ্টীয়া আৰু ইতিমধ্যে 3-দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে। উল্লেখযোগ্য যে আয়াতুল্লাহ আলী খামেইনিক 28 ফেব্ৰুৱাৰীত আমেৰিকাই হত্যা কৰিছিল। কিন্তু এতিয়াও বৈজ্ঞানিক পদ্ধতিৰে আয়াতুল্লাহ আলী খামেইনিৰ মৃতদেহ ৰাখি থোৱা হৈছে বা এতিয়াও ইৰাণতে আছে আয়াতুল্লাহ আলী খামেইনিৰ মৃতদেহ। আৰু 3খন চহৰতে বৃহৎ পৰিসৰৰ ৰাজহুৱা দুৱা অনুষ্ঠিত হ'ব। নিৰাপত্তাৰ দিশটোক লৈ চিন্তিত ইৰাণৰ প্ৰশাসন আৰু যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে জানাজা কৰা হোৱা নাছিল খামেইনিৰ
আৰু এতিয়া 2 কোটি লোকৰ উপস্থিতিত হ'ব খামেইনিৰ জানাজা। পৰৱৰ্তী খবৰ, বিধানসভাত বিৰোধী দলপতিৰ আসন হেৰুৱালে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিদ্ৰোহী গোটৰ বিধায়ক ঋতব্ৰত বেনাৰ্জী হ'ল বিৰোধী দলপতি। মমতা বেনাৰ্জীৰ সংগ এৰিলে 58গৰাকী বিধায়কে আৰু বিৰোধী নেতা হিচাপে নিৰ্বাচিত কৰিলে ঋতব্ৰত বেনাৰ্জী। পৰৱৰ্তী খবৰ, যুৱতীক ধৰ্ষণ কৰি এইবাৰ গ্ৰেপ্তাৰ হ'ল IIT বাবা। এগৰাকী দুগৰাকী নহয়, কেইবাগৰাকীও যুৱতীৰ সৈতে অপকৰ্ম কৰি গ্ৰেপ্তাৰ হ'ল ভণ্ড IIT বাবা। মথুৰাত এইগৰাকী ভণ্ড বাবাৰ কাণ্ড জানিলে আচৰিত হ'ব আপুনিও। কেইবাগৰাকীও যুৱতীৰ সৈতে ঘৃণনীয় কাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল ভণ্ড বাবা। ভয়ংকৰ অভিযোগত IIT বাবা অভিষেক মিশ্ৰ আৰক্ষীৰ জালত। যুৱতীক ধৰ্মৰ নামত জালত পেলাই ঘৃণনীয় কাণ্ড ভণ্ড বাবাৰ। মথুৰাত ভণ্ড বাবাৰ কাণ্ড জানিলে আচৰিত হ'ব আপুনিও। আদিকৰ্তা নাৰায়ণ দাস নাম লৈ যুৱতীৰ সৈতে অপকৰ্ম এইগৰাকী ভণ্ড IIT বাবাৰ। ধৰ্মৰ পাঠ পঢ়ুৱাই বহু যুৱক যুৱতীক শিষ্য কৰি লৈছিল ভণ্ড বাবাই আৰু যুৱক যুৱতীৰ ব্ৰেইন ৱাছ কৰি পাতি দিছিল গন্ধৰ্ব বিবাহ। পিছত সেই যুৱতীসকলৰ সৈতে অপকৰ্মত লিপ্ত হৈছিল IIT বাবা আৰু গোবৰ্ধন থানাত এই সন্দৰ্ভত এগৰাকী যুৱতীৰ এজাহাৰৰ পিছতে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য।